নমস্কাৰ আমি আজি পঢ়িম বিভাজ্যতাৰ নিয়ম আৰু আপোনালোকক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'ব লগা যি গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তি প্ৰক্ৰিয়াৰ যি আমাৰ 21 আৰু 28 আগষ্টত আছে সিলেবাস অনুসৰি আপোনালোকৰ সহায় পোৱাকৈ সম্পূৰ্ণ ভিডিঅ দিয়াৰ চেষ্টা কৰিম আৰু আমি প্ৰথম অৱস্থাত কনসেপ্টবোৰ জানি লম আমি সেই সিলেবাসত যিবোৰ দিয়া আছে তাৰ আমি কনসেপ্টবোৰ জানি লম আমি কনসেপ্টবোৰ জনাৰ পাছত আমি কি কৰিম এটা মাল্টিপল চয়েস কোৱেশ্যনৰ এটা আমি ভিডিঅ দিম য'ত most important question বিলাক আমি তাত লম সো আপোনালোক জড়িত হৈ থাকিব আৰু কমেন্ট বক্সত জনাব কেনেকুৱা পাইছে আপোনালোকৰ যদি কাৰোবাৰ এজনৰ যদি সহায় হয় নথৈ আনন্দিত অনুভৱ কৰিম তেতিয়া যাতে মোৰ এই কষ্টবোৰ যে সাকসেস হৈছে তেনেকুৱা এটা ফিল হ'ব সো আপোনালোকে নিজে জনাবলৈ নাপাহৰিব ভিডিঅবোৰ কেনেকুৱা পাইছে এটা আমি প্ৰথম চাম বিভাজ্যতাৰ নিয়মৰ বিভাজ্যতাৰ যদি নিয়ম চাম প্ৰথমটো আমি চাওঁ দুইৰে বিভাজিত হ'বলৈ হলে হ'ব নহয় হলে হ'ব এতে হলে সংখ্যাটোৰে এককৰ ঘৰৰ অংকটো কি থাকিব লাগিব 0 2 4 6 আৰু 8 থাকিব লাগিব যেহেতু আমি যেটা যুগ্ম সংখ্যাৰ ক্ষেত্ৰত পঢ়িছিলো 0 2 4 6 আৰু 8 এই পাঁচটা যদি থাকে মই কৈছিলো যে যদি এককৰ স্থানত যদি 0 এই পাঁচটাৰ ভিতৰত যিকোনো যদি এটা সংখ্যা থাকে তেতিয়া কৈছিলো যে ই এটা যুগ্ম সংখ্যা হ'ব এতিয়া 1 2 7 5 12 15 লাস্ট হেকৰ সংখ্যাটো যদি আমি 4 লিখিছো মানে আমি আগত কিমান ডাঙৰ সংখ্যা আছে আমি নাজানো দৰকাৰ নাই আমাক আমি কি কৰিম এককৰ স্থানত থকা সংখ্যাটো চাম এককৰ স্থানত ইয়াতে কি আছে 4 আছে তো ইয়াতে আমি যদি 4 টো চাও 4 কিমান হয় এই 4 টো এই পাঁচটাৰ ভিতৰত আছে নে তো তেতিয়া হলে কি এটা যুগ্ম সংখ্যা হয় আৰু যদি যুগ্ম সংখ্যা হয় তেতিয়া হলে সেই সংখ্যাটো 2 ৰে বিভাজিত মানে সদায় হৰণ যাবই এটো কথা মনত ৰাখিলেই হ'ল তো নেক্সট আমি যাম 3 লে যাম 3 ৰে বিভাজিত হ'বলৈ হলে এটা সংখ্যাৰ অংক কেইটাৰ যোগফল 3 ৰে বিভাজিত হ'ব লাগিব আমি ইয়াকে চাম ঠিক আছে আমি প্ৰথম কথা জানো যে 15 এই 15 হৰণ 3 যদি আমি কৰো কিমান বাৰ যাব 3 5 গুণ 15 এটো আমি জানো সো আমি সেই কাৰণে আমি সৰু সংখ্যাটা লৈছো কনসেপ্ট হিচাপে এই 15 আমাক যদি পৰীক্ষা দিয়া আছে বলে 15 সংখ্যাটো 3 ৰে হৰণ কৰিব পাৰি নে নোৱাৰি তো আমি ফাৰ্স্ট এই কনসেপ্টটো চাম ইয়ালে আমি চাম যে 3 ৰে বিভাজিত হ'বলৈ হলে এটা সংখ্যাৰ অংক কেইটাৰ যোগফল 3 ৰে বিভাজিত হ'ব লাগিব তেতিয়া ঠিক আছে মানে কি কৈছে এই সংখ্যাটোৰ যোগফল সংখ্যা যিমান থাকিব তো আমি কি কৰিলো 1 আৰু 5 যোগ কৰিলে কি পাম 6 সেই যেটো যোগফল পাম আকৌ কই 3 ৰে বিভাজিত হ'বলৈ হলে এটা সংখ্যাৰ অংক কেইটাৰ যোগফল এটা এই অংক কেইটা যোগ কৰিলো 1 আৰু 5 যোগ কৰিলে কি হ'ব 6 পালো সেই যোগফলটো কি হ'ব লাগিব 3 ৰে বিভাজিত হ'ব লাগিব এই 6 টোক আমি যদি 3 ৰে হৰণ কৰো কিমান যাব দুবাৰ হৰণ গৈছে নে যদি বিভাজিত হৈছে নে তো 6 টোক আমি যদি 3 ৰে হৰণ কৰো কিমান যাব দুবাৰ যাব তো শূন্য আমাৰ হাতত থাকিব বিভাজিত হৈছে তেতিয়া আমি গম পাম যে 15 টোক আমি হৰণ কৰিব পাৰিম 3 ৰে তো নেক্সট পাৰ্টত আমি চাম এটা আৰু এটা উদাহৰণ দিয়া আছে না ইয়াতে আমি উদাহৰণ হিচাপে লম কিমান দিয়া আছে তো এটা 15 আসলে কাৰণে এটা সহজ হ'ব কিন্তু যদি ডাঙৰ সংখ্যাটা দিয়ে 27315 এই সংখ্যাটো 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম সুধিছে আমি হয় এনেকে কৰিব পাৰো 315 যদি আমি মানে যদি আমি ধৰ্মলে নাজানো তেতিয়া আমি লিখি আমি ধুনীয়াকে 3 ৰে হৰণ কৰিব পাৰিম আমি না চাও এটা আমি অলপ পিছত চাম প্ৰথম অৱস্থাত কি চাম ইয়াৰ কনসেপ্টটো লব চাই ট্ৰাই কৰিম যে কি আছিল অংক কেইটাৰ যোগফল আছিল আমি প্ৰথম যোগ কৰো 2 যোগ 7 যোগ 3 যোগ 1 যোগ 5 2 হাতে কিমান 9 দিনে কিমান পাম আমি 9 দিনে 12 পাইছো 12 কে 13 13 পাছে 18 আমি এটা যোগ কৰি কিমান পাইছো 18 পাইছো ঠিক আছে এই 18 সংখ্যাটো 3 ৰে হৰণ কৰিব পাৰিম নে চাম এটো আমি ইজি হ'ব আমাৰ কাৰণে তো 6 দিনে 18 মানে সেই আমি যেটো পালো আমি যেটো আমাৰ নিয়মৰ মতে আমি গম পাইছো যে এই 27315 টো 3 ৰে হৰণ যাব ঠিক আছে তো যাব বুলি ক'লে নহব আমি প্ৰুফ কৰি চাব লাগিব যে হয় যাব নে নাযায় তো নেক্সট আমি কি কৰিলো আমি 3 ৰে হৰণ কৰি দিছো এটা 3 ৰে হৰণ কৰিলে কিমান হ'ব 7 বাৰ দিলো 3 7 গুণ সৰি আমি 7 বাৰ নেকি 9 বাৰ দিব পাৰো ন 3 9 27 দুটা সংখ্যা ললো বাৰ গল 3 হল এক এটা নামি আহিলে এটো কি হল এক এটা নামি নামাই নিলো আৰু এক 3 টো একটো হৰণ কৰিব নোৱাৰো তেতিয়া কি কৰিম আমি 5 এটা নামাই নিলো এটা কিটা কি হল দুটা সংখ্যা হল দুটা সংখ্যা হোৱাৰ লগত আমি কি কৰিব লাগিব ওপৰলে দুটা সংখ্যা যদি আমি লগতে নামাই নিলে কি হ'ব ওপৰলে এটা শূন্য গুচি যায় 3 5 গুণ 15 5 বাৰ গল 15 পালো আমি এতিয়া আমি গম পালো নে যে 27315 3 ৰে হৰণ কৰিব পাৰি যদি হৰণ কৰিব পাৰি সেইটো কি হ'ব বিভাজ্য হ'ব যেহেতু আমি যোগ কৰি চাইছিলো এটা বিভাজ্য হ'ব বুলি আমি প্ৰমাণ কৰিছিলো আমি এতিয়া হৰণ কৰি গম পালো যে হৰণ কৈছে ঠিক আছে তো নেক্সট আমি 4 লে যাও বেছি দীঘলীয়া নকৰো তো 4 লে যাও 4 ৰে বিভাজিত হ'বলৈ হলে কি হ'ব সংখ্যাটোৰ শেষত
যদি শেষত যদি দুটা শূন্য থাকে অথবা অংক দুটাৰে হোৱা সংখ্যাটো 4 ৰে বিভাজিত হ'ব লাগিব তেতিয়া এই সংখ্যাটো কি বুলি কোৱা হ'ব যে 4 ৰে বিভাজিত হ'ব বুলি ক'ব তো 1 3 12 উদাহৰণ দি আছে এটা আমাৰ কি ক'লে হয় সংখ্যাটোত কি হ'ব শেষত দুটা শূন্য থাকিব লাগিব তো ইয়াতে কি হল আমি যেটো উদাহৰণ হিচাপে লৈছো হেতু উদাহৰণত শেষত দুটা শূন্য নাই আৰু দুটা শূন্য যদি আমি দেখো অটোমেটিকলি ক'ব পাৰিম যে এটো 4 ৰে হৰণ যাবই ঠিক আছে যদি এটা দুটা শূন্য নাই আমি কি কন্ডিশন এটা লাগাম আমাক কি লাগিব অথবা তো চাম আমি অংক দুটাৰে শেষৰ অংক দুটাৰে হোৱা সংখ্যাটো 4 ৰে বিভাজিত হ'ব লাগিব ইয়াতে কি কৈছে শেষৰ অংকটো যি সংখ্যা দুটা থাকিব এটা সংখ্যা দুটা কি আছে ইয়াতে আমাৰ সংখ্যা দুটা আছে 12 যেটো সংখ্যা হ'ব সেই সংখ্যাটো যদি আমি 4 ৰে হৰণ কৰো কিমান পাম 3 বাৰ বিভাজিত হৈছে নে যদি সেই শেষৰ সংখ্যা দুটা যদি 4 ৰে বিভাজিত হয় তেতিয়া আমি ক'ব পাৰিম যে সংখ্যাটো 4 ৰে হৰণ যাব যদি আমি চাও 1 3 1 2 যদি আমি 4 ৰে হৰণ কৰি চাও 4 ৰে যদি কৰো মা 4 3 গুণ 12 পালো আমি 1 1 2 থাকিলে আমি ইয়াত 4 ৰে দুবাৰ গ'ল 8 আমি 1 2 নামাই আনিলো 8 8 লিখিলো তো আমাৰ হাতত থাকিলে 3 আৰু 2 8 বাৰ গ'ল 32 মানে কি পালো যে আমাৰ এটো কি হৈছে যে এটো এটা হৰণ কৈছে যে 1312 টো 4 ৰে হৰণ কৰিব পাৰি তো আমাৰ ধৰ্মটো মতে কি ধৰ্মটো মতে হেতু আছিল যে ধৰ্মটো মতে কৈছিল যে যেটো সংখ্যাই না থাকক কিয় এটা ইয়াতে কি আছিল 1 3 1 2 আছিল ন তো যেটো সংখ্যাই না থাকক শেষৰ সংখ্যাটো যদি যেটো আমি শেষৰ সংখ্যা দুটা চাম শেষৰ সংখ্যা দুটা যদি 4 ৰে হৰণ যায় তেতিয়া হলে কি গম পাম যে হেতু এটা 4 ৰে যদি শেষৰ সংখ্যা দুটাৰ সৃষ্টি মানে যেটো আমি পাম ধৰিলক ইয়াতে আমাৰ 4 5 4 6 2 দি আছে হা 6 2 4 দি আছে এই আমি ইমান দীঘল সংখ্যাটো আমি কি কৰিম প্ৰথমৰ এইবিলাক নাচাও আমি কি কৰিম শেষৰ দুটা সংখ্যা চাম শেষত কি আছে 24 আছে 24 টো যদি তুমি 4 ৰে হৰণ কৰিব পাৰা তেতিয়া হলে 4 6 গুণ কিমান 24 নহয় জানো সো যদি 4 ৰে হৰণ কৰিব পাৰো তেতিয়া গম পাম যে ইমান ডাঙৰ সংখ্যাটোক আমি 4 ৰে হৰণ কৰিব পাৰিম এই সৰু সংখ্যাটোৰ ক্ষেত্ৰত আমি হৰণ কৰি চাৰিব পাৰিম একো নাই যদি এনেকুৱা ধৰণৰ যদি ডাঙৰ সংখ্যা দিয়া থাকে তেতিয়া আমাৰ আমি নিয়মৰে যাবই থাকিব তো কি আমি গম পালো যে শেষৰ সংখ্যা দুটা যদি শূন্য থাকে ইয়াতে যদি আৰু এটা চালো আমি 1454600 থাকিলে তেতিয়াও কি হ'ল এটো 4 ৰে হৰণ কৰিলে মানে কি হ'ল শেষৰ সংখ্যা দুটা যদি শূন্য থাকে অথবা শেষৰ সংখ্যা দুটা সৃষ্টি হয় মানে যেটো নাম্বাৰ পাম আমি 24 আছে 24 এ পাইছো 24 যদি আমি 4 ৰে হৰণ কৰিব পাৰো তেতিয়া হলে হেতু কি হ'ব সেই সম্পূৰ্ণ সংখ্যাটো 4 ৰে হৰণ যাব তো নেক্সট পাছৰ ক্ষেত্ৰত চাও পাছৰ ক্ষেত্ৰত আকৌ আটাইতকৈ সহজ পাছৰ ক্ষেত্ৰত মানে কি হয় যিমান ডাঙৰ সংখ্যা নাথাকক যিমানে ডাঙৰ সংখ্যা নাথাকক 4 5 6 7 9 5 মানে শেষৰ এই প্ৰথমৰ বাদ দিম আমি শেষৰ সংখ্যাটো চাম শেষৰ সংখ্যাটো যদি 5 অথবা যদি শূন্য থাকে তেতিয়া আমি গম পাম যে যিমানেই ডাঙৰ সংখ্যা নহওক সেই ডাঙৰ সংখ্যাটো কি হ'ব যে 5 ৰে হৰণ যাব নেক্সট বা শূন্য অথবা 5 মানে ধৰিলক এটো যদি 5 নাথাকে বা 5 বুলি যদি শূন্য থাকিলে মানে শূন্য থাকিলেও এটো 5 ৰে হৰণ যাব অথবা 5 থাকিলেও এই সংখ্যাটো এই সম্পূৰ্ণ সংখ্যাটো কি হ'ব 5 ৰে হৰণ যাব মনত ৰাখিম যে এটো ৰাখিবলৈ আটাইতকৈ সহজ যে 5 ৰে বিভাজিত হ'বলৈ হলে শেষত কি থাকিব লাগিব 5 অথবা শূন্য থাকিব লাগিব তো নেক্সট আমি 6 লে যাম 6 ৰে বিভাজিত হ'বলৈ হলে সংখ্যাটোৰ অংককেইটাৰ যোগফল 2 আৰু 3 ৰে বিভাজিত হ'ব লাগিব ঠিক আছে ইয়াতে এটোই কথা কৈছে যে 6 এটা আমি এটা উদাহৰণ হিচাপে কি ললো 114 লৈছো 114 কি কৈছে 114 টোক আমি এনেধৰণে চাব লাগিব যে 6 ৰে বিভাজিত হ'বলৈ হলে সংখ্যাটোৰ অংককেইটাৰ যোগফল 2 আৰু 3 ৰে বিভাজিত হ'ব লাগিব প্ৰথম আমি কি কৰিম সংখ্যাকেইটা যোগ কৰিম সংখ্যাকেইটা আছে আমি কি পালো 6 পালো এই 6 টো কি কৰিব লাগিব এই 6 টো 2 ৰে হৰণ যাব লাগিব 3 ৰে হৰণ যাব লাগিব যদি 2 ৰ হৰণ যায় 3 ৰ হৰণ যায় তেতিয়া আমি গম পাম যে এই সংখ্যাটোৱে কি হ'ব লাগিব 114 কি হ'ল 6 ৰে হৰণ যাব তো আমি চাও 2 ৰে হৰণ কৰিলে কিমান পাম 3 বাৰ পাম 3 ৰ কৰিলে কিমান পাম দুবাৰ যাম এটো দুবাৰ পাম তো যেহেতু এটা কি হ'ল 2 আৰু 3 ৰ হৰণ হৈছে ডিভিজিবল হৈছে মানে বিভাজ্য হৈছে তেতিয়া আমি গম পাম যে 6 ৰ ইয়াক বিভাজ্য হ'ব ঠিক আছে কনসেপ্ট এইটো আছিল যদি নেক্সট হাতৰ ক্ষেত্ৰত চাম হাতেৰে বিভাজিত হ'বলৈ হলে সংখ্যাটোৰ শেষৰ অংকটো দুগুণক বাকি ৰোৱা অংশটোৰ পৰা বিয়োগ কৰি পোৱা বিয়োগ ফলটো হাতেৰে বিভাজিত হ'ব লাগিব অৰ্থাৎ যদি এই কথাটো আমাক এনে ধৰণেই কৈছে যে 6 7 2 আমি উদাহৰণ হিচাপে লৈছো
ইয়াতে কি কৈছে শেষৰ অংকটো কি আছে এইটো আছে তো 6 7 তো থাকিলে থাকিব দিছো আমি শেষৰ অংকটো দুগুণ কৰিছে মানে 2 দুগুণ কিমান 4 পাম না আমি দুগুণ কৰিলো 4 পালো আমি তো এটোৰ পৰা যদি আমি 4 এটা বিয়োগ কৰো মানে আগৰ অংকটো আমি কৰিব লাগিব 4 এটা বিয়োগ কৰিলে আমি কিমান পাম 63 পাম আৰু সেই 63 টোক যদি বাকিৰ অংকটোক যদি হাতেৰে বিভাজিত হয় যে বাকিৰ অংকটো যদি আমি হাতেৰে হৰণ কৰিব পাৰো এটো আমি কি হল হাতেৰে হৰণ কৰিলে কিমান বাৰ যাব 9 বাৰ যাব 7 9 গুণ 63 তো তেতিয়া আমি গম পাম যে যদি হাতেৰে হৰণ কৰিছে তেতিয়া গম পাম যে এই বিশাল এই ডাঙৰ অংকটো কি কৰিব হাতেৰে হৰণ কৰিব পাৰিম আমি উদাহৰণ হিচাপে চাব পাৰো 672 7 ললো তো এই প্ৰথমতে 6 টো না যায় যে 6 টো না যায় দুটা সংখ্যা ললে কেবাৰ যাব 9 বাৰ যাব 63 এতে কিমান থাকিলে 42 থাকিলে 7 6 গুণ 42 আমি এটা গম পালো যে কলিছো তা কভাৰছাম সংখ্যাটোৰ শেষৰ অংকটোক দুগুণ কৰিলে কিমান পালো 4 পালো আৰু প্ৰথমত কি আছিল 67 আছিল মানে তো 67 ৰ পৰা দুগুণ কৰাৰ পিছত আমি 67 ৰ পৰা 4 টো বিয়োগ কৰিছো বিয়োগ কৰিলে কিমান পালো 63 পাইছো সেই 63 টো যদি হাতেৰে হৰণ যায় তেতিয়া আমি গম পাম যে 672 কি হ'ব হাতেৰে হৰণ যাব তো নেক্সট আঠৰ ক্ষেত্ৰত চাম একে 4 নিষ্ঠা কি হয় আঠৰ ক্ষেত্ৰত চাম আঠৰে বিভাজিত হ'বলৈ হলে সংখ্যাটোৰ শেষৰ তিনিটা শূন্য অথবা শেষৰ অংক তিনিটাৰে হোৱা সংখ্যাটো আঠৰে বিভাজিত হ'ব লাগিব ইয়াতে দিয়া আছে 109816 এটা ডাঙৰ সংখ্যা দিয়া আছে এই সংখ্যাটো আঠৰে হৰণ কৰিব পাৰিম নাই বা এটো কৰিছে তো আঠৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম যদি আমি চাও ইয়াতে লিখা আছে যে শেষৰ তিনিটা সংখ্যা লাগে সেই সংখ্যাটো যদি তুমি আঠৰে হৰণ কৰিব পাৰিছা তেতিয়া হলে এটো সম্পূৰ্ণ সংখ্যাটো আঠৰে বিভাজিত হ'ব তো শেষৰ তিনিটা আমি চাম 816 আমি কি কৰিছো এটাৰে কৰো 8 এবাৰ গল এক নামি আহিলে দুটা সংখ্যা নাম আনিব পৰা যাব অনাকাৰ ওপৰত কি হ'ল শূন্যটা গুচি গল দুবাৰ গল 16 হ'ল মানে সেই শেষৰ 816 সংখ্যাটো কি কৰিছে আঠৰে বিভাজিত কৰিব পাৰিছো হৰণ কৰিব পাৰিছো মানে গম পাম তেতিয়া হলে এই সম্পূৰ্ণ সংখ্যাটো আমি সেই 1,09,816 এই সম্পূৰ্ণ সংখ্যাটোক কি কৰিব পাৰিম আমি আঠৰে হৰণ কৰিব পাৰিম হেতুই কথা অথবা ইয়াতে যদি কি থাকিলে হেতেন 109000 যদি থাকিলে তেতিয়া আমি ডাইৰেক্ট ক'ব পাৰিলো হেতেন যদি শেষৰ সংখ্যা যদি তিনটা শূন্যই থাকে তেতিয়া আমি ডাইৰেক্ট ক'ব পাৰিম যে এই সংখ্যাটো আঠৰে হৰণ যাবই আৰু দুটা থাকিলে কি হ'ব 4 ৰে হৰণ যাব তো এই মনত ৰাখিব কাৰণে ভাল হয় 4 আৰু 8 কি হয় 4 ক্ষেত্ৰত দুটা শূন্য 8 ক্ষেত্ৰত তিনটা শূন্য নেক্সট নৰে বিভাজিত হ'বলৈ হলে এটা সংখ্যাৰ অংক কেইটাৰ যোগফল নৰে বিভাজিত হ'ব লাগিব সিমানে ডাঙৰ সংখ্যা আমি এটা উদাহৰণ ললো 2730 এইটো লৈছো ঠিক আছে এটা কি কৈছে এই সংখ্যাটো আমি যদি যোগ কৰো 2 + 7 + 3 + 1 + 5 এটো দি আছে তো এটো প্লাস কৰিলে আমি কি পাম 18 পাম সেই 18 সংখ্যাটোক যদি আমি নৰে হৰণ কৰিব পাৰো ইও জানো আমি দুই গুণ কিমান নৰে আমি হৰণ কৰিলে কিমান পাম দুবাৰ যাব দুই গুণ কিমান পাম 18 পাম তো যদি সেই যোগ কৰি পোৱা সংখ্যাটোক যদি নৰে হৰণ কৰিব পাৰো তেতিয়া হলে কি হ'ব তেতিয়া হলে সেই সম্পূৰ্ণ সংখ্যাটোক নৰে হৰণ যাব তো তেতিয়া হলে কি গম পালো 3 আৰু 9 নিয়ম একেটাই হয় তো নেক্সট আমি 10 ৰ ক্ষেত্ৰত চাও 10 ৰ ক্ষেত্ৰত আমি যদি চাও 10 ৰে বিভাজিত হ'বলৈ হলে সংখ্যাটোৰ শেষৰ বা এককৰ ঘৰৰ সংখ্যাটো অংকটো শূন্য হ'ব লাগিব যেনে ধৰণে 5 আৰু 5 কৰিবৰ কাৰণে কি হ'ব লাগিব এককৰ ঘৰত 0 অথবা 5 থাকিব লাগিব তেনে ধৰণে 10 ৰ কাৰণে কি হয় শেষত কি হ'ল এটা শূন্য থাকিলে হ'ল বেলেগ একো নাই এটা শূন্য থাকিলে কি হ'ব কি এটা 10 ৰে বিভাজিত হ'ব যদি শেষৰ অংকটো দুটা শূন্য থাকে এটো কি হ'ব 4 ৰে হ'ব এটা থাকিলে 10 ৰে হ'ব যদি 0 অথবা 5 ৰে থাকিলে 5 ৰে হ'ব নেক্সট যদি তিনটা শূন্য থাকে তেতিয়া কি হ'ব 8 ৰে বিভাজিত হ'ব তো এইটা বস্তু মনত ৰাখিলে হ'ল তো শেষত 0 অথবা 5 থাকিলে 5 ৰে যাব এটা শূন্য থাকিলে 10 ৰে যাব দুটা শূন্য থাকিলে 4 ৰে যাব তিনটা শূন্য থাকিলে 8 ৰে যাব তো এইটা নিয়ম আমি খুব সহজে মনত ৰাখিব পাৰো আমি তো নেক্সট 10 হৈ গ'ল লাষ্ট আমি চাম ইয়াৰে 11 ৰে বিভাজিত হ'বলৈ হলে যদি কোনোবা এটা সংখ্যাৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য শূন্য অথবা অংকটোৰে বিভাজিত হ'ব লাগিব তে আমি ইনে ৰেন্ডম লৈছো
1 2 5 4 8 6 5 8 6 পাইছো এটা কৈছে আমি ৰেন্ডমলি 11 বিভাজ্য হয় না আমি চেক কৰিম ৰেন্ডমলি লিখিছো আমি তো ইয়াতে কৈছে যে ইয়াৰে অযুগ্ম স্থান মানে কি এটো 1 নম্বৰ স্থান তো 2 নম্বৰ স্থান ইয়াৰ স্থান কি এটা ফার্স্ট পজিশন 1 নম্বৰ স্থান ইয়াৰ কি হ'ল সেকেন্ড পজিশন হয় ইয়াৰ কি হ'ল থার্ড পজিশন এটো হৈছে ফোর্থ এটো কি হয় 6 ইয়াতে কি কৈছে অযুগ্ম স্থান এটা অযুগ্ম সংখ্যা কি হ'ব এটো এটা অযুগ্ম সংখ্যা এটো এটা অযুগ্ম সংখ্যা এটো এটা অযুগ্ম সংখ্যা এটা কি কৈছে 11 বিভাজিত হবলৈ হলে যদি কোনোবা এটা সংখ্যাৰ অযুগ্ম স্থানৰ অংকৰ যোগফল আৰু যুগ্ম স্থানৰ অংকৰ যোগফলৰ মাজৰ পাৰ্থক্য যদি 0 অথবা 11 যদি হৰণ কৰিব পাৰো তে আমি চাও প্ৰথম কি কৰিলো আমি এই অযুগ্ম স্থানৰ অংককেইটাৰ যোগফল উলিয়াম মানে অংককেইটা কি কি পালো অযুগ্ম আমি প্ৰথম লিখিলো অযুগ্ম স্থানৰ অংককেইটা কি কি পাইছো আমি 1 পাইছো 5 পাইছো আৰু কিমান পাইছো 8 পাইছো আৰু আমি চাও যুগ্ম চাও যুগ্মত কি কি পাইছো আমি যুগ্মত পাইছো আমি 2 4 6 এটা আমি কিমান পালো যোগ কৰিলে কিমান পালো 9 6 14 ঠিক আছে তো এটা কিমান পালো 12 পাইছো তো পাৰ্থক্য বুলি ক'লে কি কৰিম ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিছো কিমান পালো 2 পালে নহব এটো কি হ'ব এটো 11 বিভাজিত নহব যদি আমি ইয়াতে কি হ'ল 11 পালো হেতে আমি ইয়াতে যদি আমি 11 পালো হেতে তেতিয়া হলে কি হ'ল আমি এটো বিভাজন কৰিব পাৰিলো হেতে আমি 11 পাব কাৰণে কি কৰিব লাগিব 23 ওলাব লাগিব 23 ওলাবলৈ হলে এটো কিছু মিলাব লাগিব আমি তো কেনেধৰণে মিলাব লাগিব 8 8 নাই কনসেপ্ট লক জাস্ট কনসেপ্ট এটা কি হয় গম পালো যে এটো কি হ'ল 11 বিভাজন নহয় তো আমি জাস্ট কনসেপ্ট লম যে যদি সংখ্যাটো কি হ'ব এই যুগ্ম স্থানৰ সংখ্যাকেইটা উলিয়াব লাগিব আৰু অযুগ্ম স্থানৰ সংখ্যাকেইটা উলিয়াব লাগিব আৰু তাৰ পাৰ্থক্য আমি যেটো পাম মানে পাৰ্থক্য কি পাইছে 2 পাইছো এই 2 সংখ্যাটো 11 হৰণ নাযায় তো পাৰ্থক্যটো যদি আমি কি হ'ল 11 হৰণ কৰিব পাৰো তেতিয়া আমি গম পাম যে সেই সংখ্যাটো সেই সম্পূৰ্ণ সংখ্যাটোকো আমি 11 বিভাজিত কৰিব পাৰিম